আজি একেবাৰে সহজ পদ্ধতিত এটা ৰেচিপি বনাম মুৰ্গীৰ মাংস দি। কেৰাহীখন পাতি মিঠাতেল অকণমান দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া মাংসখিনি ইয়াতে দি দিম। মাংসখিনি অলপ কম পৰিমাণে ভাজি ল'ম। এনেদৰে মাংসখিনি অলপ লৰাই দি অলপ সময় ভাজা হোৱাৰ পিছত মই এতিয়া সেই কেৰাহীখনতে পিঁয়াজ, কেঁচা পিঁয়াজ, দুটামান জলকীয়া, তেজপাত এটা দি সেইখিনি ভাজি লৈছোঁ। এয়া মই ভাজি ৰখা চিকেনখিনি এছাইড কৰি ৰাখি থৈ দিছোঁ। এতিয়া পিঁয়াজ, নহৰু, কেঁচা জলকীয়া এইখিনি সিজি যোৱাৰ পিছত গলি গৈছে ধুনীয়াকৈ, মোৰ দেখিব পাৰিছেই। এইখিনি ধুনীয়াকৈ হোৱাৰ পিছত মই অলপ জিৰা, ধনিয়া, অকণমান চিকেন মছলা দি দিলোঁ। এতিয়া আকৌ মই এইখিনি অলপ সময় ভাজিম যাতে ইয়াৰে কেঁচা গোন্ধটো নাইকিয়া হয় আৰু তেলটো মছলাৰ পৰা ছেপাৰেট হৈ যায়। তেতিয়ালৈকে এইখিনি অলপ ভাজিম। তাৰপিছত মাংসখিনি ইয়াত দি দিম। মছলাৰ পৰা তেলটো ছেপাৰেট হৈ গৈছে। মছলাৰ পৰা তেলটো যিহেতু ছেপাৰেট হৈ গৈছে, এতিয়া মাংসখিনি ইয়াত দি দিব পৰা যায়। সেই ইয়াত দি দিলোঁ আৰু এইখিনি দি যাতে মাংসখিনিৰ লগত মছলাখিনি সুন্দৰভাৱে মিক্স হৈ যায়, অকণমান সময় লৰাই দিম। লগতে অলপ নিমখো দিলোঁ। এতিয়া নিমখখিনি দিয়াৰ পিছত এইখিনি লৰাই দিম। মাংস আৰু মছলাখিনি মিলি যোৱালৈকে এনেদৰে অকণমান সময় ভাজিব লাগিব। জিৰা ধনিয়া গুড়িৰ লগতে একেলগে হালধি দিছোঁ, মই ক'ব পাহৰিছিলোঁ। এয়া দেখিছে, কালাৰটো দেখিব ধুনীয়া হৈছে। এনেদৰে অলপ সময় লৰাই ভজাৰ পিছত আপুনি জোখ অনুযায়ী যিমানখিনি পানীৰ প্ৰয়োজন বুলি ভাবে সিমানখিনি পানী দিলেই হ'ল। মই আজি বেছি পানী নিদিওঁ, ড্ৰাই কৰি ৰাখিম যিহেতু, সেইকাৰণে অকণমান পানী দিম। এতিয়া পানী দি দিলোঁ। এইখিনি পানীও নাইকিয়া হৈ যাবলৈ দিম, যিহেতু শুকানে ৰাখিম বুলি ভাবিছোঁ। এয়া আজি মাংসৰ ৰেচিপিটো। কালাৰটো দেখিবলৈ খুব ধুনীয়া হৈছে, কমপ্লিট হৈ গ'ল। এনেদৰে কেতিয়াবা চিকেন বা মাংস বনাই খাবচোন।